Hello everyone, welcome to my channel Copy Paste Cafe, the Internet Cafe. মই আপোনালোকক গাইড কৰি আছিলো আত্মনিৰ্ভৰশীল অসম অভিযানৰ যিটো স্কিমৰ টকা আছিলে সেই টকাটো কেতিয়া দিব, কোনে পাব, কি কথা। আৰু আপোনালোকে গম পাইছে চাগে নিউজত যিমানখিনি শৰ্ট লিষ্টেড হৈছিলে, যিমানখিনি ক্যান্ডিডেটে 19 তাৰিখে বা 19 তাৰিখৰ পৰা 5 ছেপ্টেম্বৰলৈকে যিমানখিনিয়ে ইণ্টাৰভিউ দিছিলে তাৰে মাজত 25,231 নে কিমানটা ক্যান্ডিডেটক সিলেক্ট কৰা হৈছিলে। আৰু সেই ক্যান্ডিডেট যিমানখিনি সিলেক্ট কৰা হৈছিলে আৰু সেই ক্যান্ডিডেট সকলৰ মেছেজ আজি সোমাইছে। বহুতৰে মেছেজ সোমাইছে, বহুতৰ ডিস্ট্ৰিক্টৰ মেছেজ সোমাইছে। মই খবৰ পোৱা মতে আপোনালোকৰ যদি কাৰোবাৰ সোমাইছে মোক প্লিজ কমেণ্টত মেছেজ এটা কৰি দিব। আৰু যাৰ যাৰ নাই সোমোৱা তেওঁলোকেও চিন্তা নকৰিব, তেওঁলোকৰো মেছেজ সোমাব। আৰু কিছুমান কথা ওলাই আছে যে বিজেপি দলৰ যিমানখিনি মেম্বাৰ আছে তেওঁলোকৰ সোমাইছে, আমাৰ সোমোৱা নাই। সেইবোৰ একদম মিছা কথা, তেনেকুৱা কোনো কথা নহয়। মানে সকলোকে যদি একেলগে মাতি দিয়ে বহুত ভিৰ হৈ যাব ন, তেনেকৈ ট্ৰেইনিং দিবলৈতো সুবিধা নহ'ব। সেইকাৰণে পাৰ্টকৈ চবকে মাতিছে। আৰু এইটো মেছেজ সোমালে চাওক, কংগ্ৰেচুলেশ্যনছ, ইউ হেভ বিন চিলেক্টেড ফৰ ফাইনেন্সিয়েল এছিষ্টেণ্ট আণ্ডাৰ চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ অসম অভিযান। আৰু আপোনালোকৰ ডিষ্ট্ৰিক্টত 3 দিনৰ কাৰণে ইয়াত ট্ৰেইনিং দিব। ট্ৰেইনিংটো ভালকৈ কৰিব। ট্ৰেইনিংটো দিয়াৰ পিছত আপোনালোকক গুৱাহাটী এখন মানে গুৱাহাটীত অনুষ্ঠিত হ'বলগীয়া এখন ৰাজ্যিক পৰ্যায়ৰ অনুষ্ঠানত আপোনালোকক এই আৰ্থিক অনুদান প্ৰদান কৰা হ'ব। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী অসম, তেওঁ নিজ হাতেৰে এই যোনটো আৰ্থিক অনুদান দিব, সেই অনুদান আমাক আপোনালোকে পাব। সেইকাৰণে ইমান চিন্তা কৰিব নালাগে যে এইসকলে নাই সোমোৱা পইচা, তেওঁলোকৰ যিসকলৰ মেছেজ নাই অহা তেওঁলোকৰ মেছেজ আহি যাব। আৰু যদি আপুনি সিলেক্ট হৈছেতো মেছেজ আহিব, যদি সিলেক্ট হোৱা নাইকিয়া তেতিয়াতো আৰু উপায় নাইকিয়া ন। তেতিয়া 3 নৱেম্বৰত যিহেতু পইচাটো দিব, আৰু 3 নৱেম্বৰ দিনাখন আকৌ 75,000 কেণ্ডিডেটৰ কাৰণে আকৌ অনলাইন খুলি দিব। তেতিয়া আপোনালোকে আকৌ অনলাইন কৰিব, আকৌ এবাৰ চেষ্টা কৰি চাব। এবাৰ নহ'লে কি হ'ল, নেক্সট বাৰটো পাই যাব পাৰে ন। যদি আপোনালোকৰ ইণ্টাৰভিউ ভাল হৈছে তেতিয়াতো আপোনালোকে পইচাটো পোৱা গ্যাৰাণ্টি আছে। যদি ইণ্টাৰভিউত অকণমান খেলি মেলি হৈছে তেতিয়াতো আৰু পইচাটো নাপাব। সেইকাৰণে আজিলৈ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নাপাহৰিব। থেংক ইউ।